মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে চেপ্টাৰ নম্বৰ 2 অনুশীলনী 2.3 কুৱেশ্যন নম্বৰ 1 নম্বৰটো আলোচনা কৰিম। এইটো বহুপদক তলত বহুপদেৰে হৰণ কৰিলে পোৱা বাকহে নিৰ্ণয় কৰা। আমি কুৱেশ্যনটো আগতে পাতিলোঁ, আমাৰ বাকহে উলিয়াবলৈ দিছে। বাকহে উলিয়াবলৈ হ'লে কুৱেশ্যন নম্বৰ 1টো দিছে। আমাৰ দিয়া আছে x³ + 3x² + 3x + 1। আমাৰ এইটোক x + 1এৰে ভাগ কৰিলে, ধৰা এই বহুপদেৰে ইয়াত ভাগ কৰিলে এনেকৈ কৈছে x³ + 3x² + 3x + 1 এতিয়া কৈছে যে x + 1এৰে এইটো বহুপদক ভাগ কৰিলে পোৱা ভাগহে নিৰ্ণয় কৰা। তোমালোকে এটা কথা জানিব লাগিব, আমি এইটোৰে ভাগ কৰিলে ওপৰত যিটো পাম এইটো আমাৰ হয় ভাগফল, আৰু ভাগ কৰি পেলাই শেষত যিটো এটা সংখ্যা থাকি যায়, 0 বা যিকোনো এটা সংখ্যা থাকি যাব, আমি এনেকৈ কৰি কৰি লাষ্টত সেইটো আমাৰ হয় ভাগ, সেইটো আমাৰ হ'ব ভাগহে। আৰু আমাৰ সেইটোৱে উলিয়াবলৈ দিছে। সেইটো উলিয়াবলৈ হ'লে এইটো কৰিবলৈ হ'লে বহুত সময় লাগে। এইটো আমাৰ কৰিলে এইটো অংকত 1 মাৰ্ক বা 2 মাৰ্ক আহিব। এইটো কৰিলে বহুত লাম্বা হৈ যাব। তোমাৰ এটা শ্বৰ্ট নিয়ম আছে, সেইটো নিয়মত আমি কৰিবলৈ চেষ্টা কৰোঁ, আৰু সকলো ক্লাছতে এইটো নিয়মেই ফ'ল' কৰিব, শ্বৰ্ট নিয়ম। এতিয়া আমি ধৰিব লাগিব এইটো কৰিবলৈ হ'লে, এইটো মেথড কৰিবলৈ হ'লে আমি ধৰি ল'ব লাগিব লেট px = x³ এইটোক আমি ধৰি ল'ম x³ + 3x² + 3x + 1। এতেকে x + 1 = 0 হ'লে x = কি হ'ব, 1 ইফালে প্লাছ আছে, সিফালে গ'লে -1। আমি কি পালোঁ ইয়াত x = -1 পাইছোঁ। তেনেহ'লে আমি এতিয়া কি পাইছোঁ, x = -1, xৰ সলনি আমি কি দিম, -1 দিম। এতেকে p of x = p of -1 = x³ সলনি কি দিম, 1³ 1² 1। তে কি লিখিম, 1³ -1³ x সলনি কি -1 -1³ + 3 of -1² + 3 of -1 + 1। এতিয়া এটা কথা জানা, -1 কেইবাৰ পূৰণ হৈ আছে, 3 বাৰ। আমি জানো যে দুটা -1 ইনটু হ'লে আমাৰ মাইনাছে মাইনাছে +1 হয়, কিন্তু ইয়াত কি হ'ব, দুটা পূৰণ কৰিলে +1 ইনটু -1 হৈ যায়। এতিয়া প্লাছে মাইনাছে -1 হ'ব। এতিয়া কি লিখিম, ইয়াত থাকিব আমাৰ -1 প্লাছ -1 পূৰণ কৰিলে +1 1 ইনটু 3 প্লাছ প্লাছে মাইনাছে -3 +1। আমাৰ এতিয়া কি আহি আছে, প্লাছৰ কিমান আহি আছে, 3 × 4, মাইনাছৰ 3 3 4 +4 -4 = 0। আমাৰ p of -1 কিমান আহি আছে, 0। এতিয়া আমাৰ ভাগহে আহি আছে 0। এতিয়া আমি তলত লিখি দিম, এতেকে ভাগহে = 0। এইটো লিখি দিব লাগিব, কিয়নো আমাৰ কুৱেশ্যনত কৈয়ে দিছিলে যে আমাৰ 1 নম্বৰ তলত বহুপদেৰে হৰণ কৰিলে পোৱা ভাগহে নিৰ্ণয় কৰা। আমি এইটো দি এইটো হৰণ কৰি পেলাই ভাগহে পালোহেঁতেন, কিন্তু সেইটো নিয়মত কৰিলে বহুত লং হৈ যায়। সেইকাৰণে মই শ্বৰ্ট নিয়মত লেট ধৰি পেলাই আমি ইয়াৰ পৰা xৰ মান উলিয়াই পেলাই xৰ মানটো ইয়াত বহুৱাই দি পেলাই p of লেট ধৰি আমি ভাগহে পাইছোঁ। কিন্তু এইটো নিয়মত মই যিটো নিয়ম কৰিছোঁ, এইটো নিয়মত লেট ধৰি পেলাই অকল ভাগহে উলিয়াব পাৰি। ইয়াত যদি ক'লেহেঁতেন ভাগফল উলিয়াবলৈ হ'লে আমাৰ কি কৰিলে, এইটো নিয়ম ফ'ল' কৰিলেহেঁতেন। এইটো নিয়ম কৰিলে নহ'ব, অকল ভাগহে উলিয়াবলৈ হ'লে আমি এইটো নিয়ম ফ'ল' কৰিব। ইয়াত আমাৰ কেইটা 5টা কুৱেশ্যন আছে, 5টা কুৱেশ্যন এইদৰে আমি এই নিয়ম ফ'ল' কৰি আমি কৰি যাওঁ। এতিয়া কুৱেশ্যন নম্বৰ 2টো চাওঁ। আমাৰ কুৱেশ্যন নম্বৰ 2ত আছে x - 1/2 আছে। তেনেহ'লে আকৌ এইটো পাতিলোঁ আমি, x³ + 3x² + 3 of x + 1 কমা দি পেলাই x - 1/2 এইটো দি আছে।
x minus 1/2 দিয়া আছে এতিয়া আমি কি কৰিম let p of x equal to এইটো ধৰি ল'ম x cube plus 3x square plus 3 of x plus 1 এটাকে p of এটাকে x minus 1/2 equal to 0 ধৰিলে x equal to আমাৰ উলিয়াই আছে 1/2 এতিয়া x ক আমি ইয়াত বহাই দিম p of 1/2 equal to x ৰ কি ধৰিম 1/2 1/2 কিউব এইটো বুজিছা x ৰ যিটো মান পাইছো এইটোত বহাই দিম 3 of 1/2 whole square plus 3 of 1/2 plus 1 এতিয়া মান যিটো হ'ব আমাৰ ওলাই যাব এতিয়া ওপৰত কিউব কৰিলে ইয়াত কি হ'ব এটা কিউব হ'ব 1 কিউব কৰিলে 1 হয় 2 কিউব কৰিলে 8 হয় 2 into 2 into 2 2 গুণ 4 গুণ 8 equal to 8 আমাৰ কি আছে 8 plus 3 into 1 by ওপৰত স্কয়াৰ কৰিলে 1 স্কয়াৰ 1 তলত 2 into 2 4 plus ওপৰত 2 3 by 2 দি দিও ডাইৰেক্ট plus 1 আমাৰ কি আহি আছে 1/8 plus এটো 3 টু ওপৰত লৈ যাও 3/4 plus 3/2 plus 1 এতিয়া আমি তলত এটা কমন লো কি 8 লো পাৰো কিনো 8 চাই 8 তো গৈ আছে 8 তো গৈ আছে 8 তো গৈ আছে আমি এটা কমন ললো 8 8 আটত কিমান গৈ আছে এবাৰ 4 আটত কিমান গৈ আছে 4 8 মা দুবাৰ গৈ আছে 2 into 3 6 এটো নিয়ম তোমালোকে জানাই হ'ব পাৰে 2 8 ৰ মাজত 4 বাৰ যায় আকৌ 4 into 3 12 প্লাস তলত একো নাই মানে কি 1 আছে 1 8 মা কিমান আছে 8 বাৰ 8 ৰ গুণ 8 equal to 8 by এত কি আছে 12 8 20 20 হাতে 20 আৰু 7 কিমান হয় 27 এটো আমাৰ আছে বাঘে বাঘ হে উত্তৰ আমাৰ মানটো চাইলো হৈছে না নাই 2.3 আমার মান 2.3 কোশ্চেন নম্বর 227/8 yes এতে আমি কোশ্চেন নম্বর 3 লৈ যাম কোশ্চেন নম্বৰ 3 টো আমি কৰি চাও কি উলাই কোশ্চেন নম্বৰ 3 আছে 2.3 3 নম্বৰটো দিছে অকল x এৰে আমি হৰণ কৰি পেলাই উলিয়াব লাগে কিন্তু বহুপদটো আছিল x³ + 3x² + 3 of x plus 1 আৰু ইয়াত অকল x দিছে আৰু একো দিয়া নাই এটা দেখা এটা আগৰ নিয়মে ফলো কৰো let p of x equal to x³ plus 3x² plus 3 of x plus 1 আৰু আমি কি কৰিছিলো এটাকে x equal to 0 ধৰিছিলো এতিয়া x equal to 0 উলালো ইয়াত নাই একো যে হিফালে লৈ পেলাই এটা কিবা এটা মান উলিয়াম কিন্তু x equal to 0 আছে x ৰ মানটো আমি 0 বহুৱাই পেলাই এটা আমি সমাধান কৰি আছো এতিয়া x ৰ মানটো আমি ইয়াত বহাই দিও p of 0 equal to x ইয়াত x ৰ সলনি 0 বহুৱালে কি হ'ব 0 হ'ব কিউব থাকিলে 0 হয় plus 3 into 0 স্কয়ার ইয়াত কিউব দি দিয়া 0 স্কয়ারতে 0 হ'ব আৰু 3 লগত 0 পূৰণ কৰিলে তো 0 হয় প্লাস অকল 1 হে থাকে তে জিটি কৰা লাষ্টত আমাৰ 1 উৰলে এতিয়া ভাগ হে কিমান 1 আমাৰ ভাগ হে 1 হল এটা আমাৰ आंसर এতিয়া কোশ্চেন নম্বৰ 4 লৈ যাও মোৰ 4 কি আছে x + পাই আমি হৰণ কৰি পেলাই কিবা এটা উলিয়াব লাগে কোশ্চেন নম্বৰ 4 টো চাও কোশ্চেন নম্বৰ 4 আমাৰ আকৌ বহুপদটো পাতিলো x³ + 3x² + 3 of x plus 1 এতিয়া অকল আমাৰ দিছে 4 নম্বৰত যে x plus পাই ৰে হৰণ কৰি পেলাই আমাৰ বাক্যে উলিয়াব লাগে তো সেম নিয়ম let p of x equal to আকৌ পাতিবলো x³ plus 3 of x² plus 3 of x plus 1 এতকে x plus pi equal to 0 দিলে x equal to pi কি ফালে লৈ যাম
মাইনাছ পাই হৈ গ'ল এক্সৰ যিটো এটা মান উলিয়াই দিলোঁ প্ৰথমতে আমি এক্সৰ মান উলিয়াই পেলাই এইটোতো এটা লেয়াৰ ধৰি পেলাই মানে এটা সজাই লৈছোঁ যে পি এক্স আকাৰত এতিয়া মানটো আমি এই এক্সৰ ঠাইত পেলাই দিম আমাৰ কাম হে পি অফ মাইনাছ পাই ইকুৱেল টু এই এক্সৰ সলনি আমি কি দিম মাইনাছ পাই হোল কিউব প্লাছ 3 অফ মাইনাছ পাই হোল স্কুৱেৰ প্লাছ 3 অফ মাইনাছ পাই প্লাছ 1 এতিয়া আমি জানিছিলোঁ তিনিটা পাই পূৰণ কৰিলে শেষত গৈ পেলাই আমাৰ কি থাকে দেখা মাইনাছটো থাকি যাব মাইনাছ নাযায় মাইনাছ পাই হোল কিউব আগতে এটা 3 আছিলে নহয় অকল এক্স কিউবেই আছিলে ঠিক আছে ইয়াতে 3 আছিলে পিছত আহি আছে আমাৰ মাইনাছ এইটো স্কুৱেৰ কৰিলে মাইনাছ পাই আৰু মাইনাছ দুটা পূৰণ কৰিলে প্লাছ হৈ যাব প্লাছ 3 অফ পাই স্কুৱেৰ আৰু ইয়াত কি হৈ আছে এক্স এইটো মাইনাছ আছে এইটো মাইনাছটো আমাৰ থাকি যাব এটা মাইনাছ আছে 3 অফ পাই প্লাছ 1 আমাৰ বাকীটো এইটো ওলাব এতিয়া আমাৰ লিখিম এতেকে বাক হে মাইনাছ পাই কিউব প্লাছ 3 অফ পাই স্কুৱেৰ মাইনাছ 3 অফ পাই প্লাছ 1 এইখিনি আমাৰ এনসাৰ হৈ গ'ল এইখিনি আমাৰ হৈ গ'ল এতিয়া আমি কোৱেশ্চন নম্বৰ 4 কৰিছিলোঁ এতিয়া কোৱেশ্চন নম্বৰ আমি 5 কৰিবলৈ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 5 টো কোৱেশ্চন নম্বৰ 5ত আমাৰ দিয়া আছে আমি প্ৰথমতে পাতিলোঁ বহুপদটো x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3 অফ x প্লাছ 1 কিহেৰে আমাৰ কৰিব লাগে 5 প্লাছ 2x এৰে 5 নম্বৰটো এতিয়া আমি সেম লেট ধৰি ল'ম p of x equal to x cube plus 3x square plus 3 of x plus 1 আৰু এটি এটাকে মানি পেলাই আমি উলাই লম তাকে 5 plus 2x equal to 0 এতিয়া আমাৰ আহি আছে এতিয়া 5 টো আমি হিফালে লৈ যাও 2x equal to -5 x2 ইফালে পূৰণ আছে গলে হৰণ x equal to -5/2 x ৰ মান পাই গৈছো আমি ইয়াত বহাই দিও ইয়াতে p of -5/2 equal to বহাই যাম আৰু -5/2 whole cube plus 3 into -5/2 whole square plus 3 of -5/2 plus 1 এতিয়া আমি ইফালে পূৰণটো কৰি দিও এই মাইনাসটো থাকি যাব মাইনাসটো পিছত মাইনাস 3টা পূৰণ কৰিলে এটা মাইনাস থাকি যাব মাইনাস এটা ইয়াত থাকিব আৰু 5 তিনিবাৰ মাইলে কিমান 5 into 5 into 5 5 পাঁচগুণ 25 25 আৰু 5 গুণ কিমান 125 তে 125/8 2 3 মাৰিলে 8 হয় প্লাস এইটো মাইনাস দুবাৰ পূৰণ স্কয়াৰ আছে প্লাস হৈ যাব প্লাস থাকি যাব আৰু ইয়াত কি হ'ব 25 3 into 25 তো এই 3 আছিলে আৰু তলত কি হ'ব 2 দ্বিগুণ 4 এতিয়া মাইনাসটো থাকি যাব কিয়নো মাইনাস আছিলে 3 5 গুণ 15/2 প্লাস 1 তো তলত আমি এটা কি কৰিম কমন লম তলত 8 এটা কমন লম 8 এটি এবাৰ -125 প্লাস 25 into 375 আৰু 2 এটা ভুল হৈছে 4 8 ৰ মাজত কেইবাৰ দুবাৰ যায় 2 into ইয়াত ওপৰত আৰু এটা 2 দি পূৰণ হৈ পেলাই 50 50 গুণ 150 হ'ব এনসার 150 পিছত 2 8 ৰ মাজত 4 বাৰ যায় 4 15 গুণ কিমান 4 15 গুণ 60 প্লাস তলত 1 1 8 ৰ মাজত কিমান যায় 8 বাৰ 8 গুণ 8 এতিয়া আমাৰ হেহত এনসারটো হ'ব 8 ওপৰত কিমান মাইনাসৰ কি আছে মাইনাসৰ আমাৰ আছে এইটো আৰু এইটো যোগ কৰিলে হৈ আছে আমাৰ 185 মাইনাসৰ পাইছো আৰু প্লাসৰ পাইছো কিমান
প্লাছৰ পাইছোঁ 150 প্লাছ 8 কিন্তু 158 পাইছোঁ প্লাছৰ আৰু এইটো পাইছোঁ মাইনাছৰ টাইম যদি এইটোৰ পৰা এইটো বিয়োগ কৰি দিওঁ কিমান হৈ আছে আমাৰ 15 পৰা 8 গ'ল আমাৰ থাকি আছে 15 পৰা 8 গ'ল থাকি আছে আমাৰ 7 আৰু 17 পৰা 7ৰ 7 পৰা 5 গ'ল থাকিল 2 -27 আমাৰ উত্তৰ এইটো -27/8 আমাৰ হ'ল বাঘে তে লিখি দিবা বাঘ হে ইকুৱেল টু এইটো আমাৰ হৈ গ'ল এতিয়া নিশ্চয় বুজিছা এনেকৈ কৰিব লাগিব আমাৰ 1 নম্বৰ কুৱেশ্যনটো ইয়াতেই সমাপ্ত হৈছে